Hello students, class 10 general maths exercise 3.3 এই ভিডিওটোত মই question number 2, question number 3 1 আৰু question number 3 2 এই তিনিটা অংক কৰি দেখুৱাম। প্ৰথমতে তোমালোকে question number 2 চোৱা। yx plus 3y equal to 11 আৰু yx minus 4y equal to minus 24 সমাধান কৰা। তোমাৰ ইয়াতে এযোৰ ৰৈখিক সমীকৰণ দিয়া আছে, আমাক সমাধান কৰিব দিছে। ইয়াৰ পৰা mৰ মান উলিওৱা যাতে y equal to mx plus 3 সমাধানত আমি যেটো y মান পাম আৰু x ৰ মান পাম, তাৰ পৰা আমি এটো সমাধান কৰিব লাগে আৰু ইয়াতে আমি mৰ মান উলিয়াব। ঠিক আছে, তো প্ৰথমতে আমি এই জোৰ রৈখিক সমীকরণটো সমাধান কৰিম। গতিকে আমি সমীকরণ দুটা লিখি লৈছো, 2x plus 3y equal to 11 এইটো আমি 1 নম্বৰ দিছো, আৰু 2x minus 4y equal to minus 24 ইয়াত আমি 2 নম্বৰ দিছো। এতিয়া এই দুটা সমীকৰণৰ পৰা যিকোনো এটাৰ পৰা এটা চলক ৰাশিৰ মান আমি উলিয়াই লম। চোৱা, 1 নম্বৰটোৰ পৰা যদি আমি কৰোঁ, 1 নং সমীকৰণৰ পৰা yx টো লেফট সাইডে ৰাখিছো আৰু 3y টো ৰাইট সাইডে লৈ গৈছো। তেতিয়াহ'লে আমি কি পাম, 2yx equal to 11 minus 3y 11 অলৰেডি ৰাইট সাইডত আছিল আৰু লেফট সাইডৰ পৰা প্লাস 3y টো ৰাইট সাইডত আহিল মাইনাস 3y। ঠিক আছে, তো এটো নেক্সট স্টেপত আমি x equal to 11 minus 3y divided by 2 লিখিম। কিয় x ৰ লগত 2 ইনটু হৈ আছিল, ৰাইট সাইডত এটো ডিভাইড হৈ আহিল। ঠিক আছে, তো আমি x ৰ এটা ভ্যালু পালো। এই ভ্যালুটো আমি 2 নম্বৰ সমীকৰণত বহুৱাম। এতিয়া এইটো আমি 3 নম্বৰ দিছো। এতিয়া x equal to 11 minus 3y divided by 2 2 নং সমীকৰণৰ বহুৱাই পাব। দুই নম্বৰ সমীকৰণটো আমি লিখি লৈছো, 2yx minus 4y equal to minus 24 x ৰ ভ্যালুটো বহুৱাম। ইয়াতে আছে 2x, তাৰ মানে 2 into x, গতিকে 2 into 11 minus 3y divided by 2 এই x ৰ ভ্যালুটো আমি এই x ৰ ঠাইত ইয়াতে বহুৱাইছো। মাইনাস আছে 4y minus 4y equal to minus 24 এতিয়া এই 2 আৰু 2 কাটা গ'ল, গতিকে আমি পাম 11 minus 3y minus 4y equal to minus 24। এতিয়া চোৱা, minus 3y আৰু minus 4y টোটেল কৰিলে আমি পাম minus 7y, আৰু ৰাইট সাইডত আমাৰ আছে minus 24 আৰু লেফট সাইডৰ পৰা 11 টো ৰাইট সাইডে আনিছো, এইটো প্লাস ইয়াতে আছিল, ৰাইট সাইডে আহিলে মাইনাস হ'ব। ঠিক আছে, তো এতিয়া চোৱা আমি পালো minus 7y equal to এটো minus 35 minus 24 আৰু minus 11 টোটেল কৰিলো আমি পালো minus 35 আৰু তাৰ পৰা y equal to এটো minus 35 divided by minus 7 minus 7 টো y লগত ইনটু হৈ আছিল, ৰাইট সাইডত এটো ডিভাইড হৈ আহিল, গতিকে মাইনাস মাইনাস কাটা যাব, 7 5 যা 35
গতিকে আমি y ইকুৱেল টু পালোঁ 5। এতিয়া তোমালোকে এই ষ্টেপবিলাক তলে তলে লিখিবা। মোৰ ইয়াতে বৰ্ডত জায়গা নাই কাৰণে মই এইফালে লৈ গ'লোঁ, ঠিক আছে। এতিয়া আমি y ইকুৱেল টু 5 ইয়াৰে 3 নম্বৰ সমীকৰণত বহুৱাম। চোৱা এতিয়া y ইকুৱেল টু 5 3 নং সমীকৰণত বহুৱাই পাওঁ। চোৱা y মানটো y ইকুৱেল টু 5 আমি 3 নম্বৰত বহুৱালেও xৰ মান উলিয়াব পাৰিম, 2 নম্বৰতো পাৰিম, 1 নম্বৰতো পাৰিম। কিন্তু চোৱা ইয়াতে আমাৰ ক্যালকুলেশনটো ইজি হ'ব। x ইকুৱেল টু আমি এইটো মান খুব ইজিলি পাই যাম। গতিকে আমি 3 নম্বৰতে বহুৱাম, ঠিক আছে। তো আমাৰ আছে 3 নম্বৰ সমীকৰণটো x ইকুৱেল টু 11 মাইনাছ 3y divided by 2। ইয়াৰ পৰা আমি x equal to 11 minus 3y 3y মানে 3 into y গতিকে y ভ্যালু 5 গতিকে 3 into 5 লিখি divided by 2। তাৰ পৰা চোৱা x equal to 11 minus 15 3 into 5 আমি 15 পালো divided by 2। তাৰ পৰা আমি x equal to minus 4 by 2। চোৱা 11 minus 15 ডাঙৰটোৰ আগত মাইনাছ আছে গতিকে 15ৰ পৰা 11 মাইনাছ কৰি আমি কি পালোঁ 4 পালোঁ। আৰু যেহেতু ডাঙৰ সংখ্যাটো মাইনাছ আছে আমাৰ এনসাৰটো এইটো মাইনাছত আহিল। তো 2 দি মাইনাছ 4ক কাটিলে 2 2 যা 4 আৰু এইটো মাইনাছ 2টো আহিব। গতিকে x ইকুৱেল টু আমি পালোঁ মাইনাছ 2। ইয়াতে আমি x ইকুৱেল টু পালোঁ মাইনাছ 2 আৰু y ইকুৱেল টু পালোঁ 5, ঠিক আছে। তো আমাৰ তেতিয়াকে x ইকুৱেল টু মাইনাছ 2 আৰু y ইকুৱেল টু 5। এইটো আমাৰ ৰৈখিক সমীকৰণবোৰৰ সমাধান হৈ গ'ল। ইয়াৰ পৰা আমি mৰ মান উলিয়াব লাগিব যাতে y ইকুৱেল টু mx প্লাছ 3। এতিয়া মই বাওঁফালৰ পৰা অকণমান মুচি ইয়াতে কৰিম, ঠিক আছে। এইখিনি মই মুচি লৈছোঁ। এতিয়া x equal to minus 2 আৰু y equal to 5 y equal to mx plus 3 সমীকৰণত বহুৱাই পাওঁ। আমাৰ y equal to mx plus 3 ইয়াতে আমি বহুৱাম y ভ্যালু 5 m into x xৰ ভ্যালু আমি বহুৱাম minus 2 গতিকে m into minus 2 plus 3 ইয়াৰ পৰা আমি পাম 5 equal to m into minus 2 to minus twice m plus 3 minus twice m left side লৈ আহো plus twice m হৈ যাব আৰু 5 to right side লৈ যাম। right side অলৰেডি আমাৰ 3 আছে আৰু plus 5 to right side আহিলে minus 5 হ'ব। গতিকে আমি m equal to পাম চোৱা 3 minus 5 আমি কিমান পাম minus 2 5 আৰু 3 ডিফাৰেন্স হ'ল 2
আৰু ডাঙৰটো সংখ্যাৰ আগত মাইনাছ আছে, গতিকে এইটো আমাৰ মাইনাছ আহিব। আৰু এমৰ লগত 2 ইনটু হৈ আছিলে, এইটো আমি ৰাইট ছাইডত লৈ আহিলোঁ, ডিভাইড হৈ আহিলে। এতিয়া 2 আৰু 2 কাটা গ'ল, 2 1 যা 2 আৰু এই মাইনাছটো আহিব, গতিকে -1 আমি পাম। গতিকে আমি m ইকুৱেল টু পালোঁ -1, ঠিক আছে। তেনেহ'লে আমাৰ আনচাৰত আমি কি লিখিম? x ইকুৱেল টু -2, y ইকুৱেল টু 5 আৰু m ইকুৱেল টু -1, ঠিক আছে। এনেকৈ আমাৰ অংকখিনি হৈ গ'ল, এই অংকটো হৈ গ'ল। এতিয়া তোমালোকক মই কুৱেশ্যন নম্বৰ 3 1 নম্বৰটো কৰি দেখুৱাম, ঠিক আছে। এইটো তুলি লোৱা। এতিয়া তোমালোকে কুৱেশ্যন নম্বৰ 3 1 নম্বৰটো চোৱা। দুটা সংখ্যাৰ পাৰ্থক্য 26, এটা আনটোৰ 3 গুণ হ'লে সংখ্যা দুটা উলিওৱা। আমাক ইয়াতে চোৱা দুটা ক্লু দিছে। এটা হ'ল দুটা সংখ্যাৰ পাৰ্থক্য 26, আৰু এটা দিছে এটা আনটোৰ 3 গুণ। আমাক সংখ্যা দুটা উলিয়াব দিছে। গতিকে আমি কৰিছোঁ অংকটো। প্ৰথমতে আমি সংখ্যা দুটা ধৰি লওঁ। ধৰা হ'ল সংখ্যা দুটা x আৰু y। ইয়াতে আমি এটা কথা লিখিম, x গ্ৰেটাৰ দেন y। যেহেতু সংখ্যা দুটাৰ পাৰ্থক্য 26, গতিকে আমাৰ এটা ডাঙৰ সংখ্যা আৰু এটা সৰু সংখ্যা হ'ব লাগিব। তো এক্সটোক আমি ডাঙৰ বুলি ধৰি লৈছোঁ। তো চোৱা, এতিয়া একৰ্ডিং টু কুৱেশ্যন, x মাইনাছ y ইকুৱেল টু 26। সংখ্যা দুটাৰ পাৰ্থক্য 26। তো এইটো হৈ গ'ল আমাৰ 1 নম্বৰ সমীকৰণ। আৰু এটা আনটোৰ 3 গুণ। ডাঙৰটো সংখ্যা আমি x ধৰিছোঁ, গতিকে x ইকুৱেল টু থ্ৰাইছ y। সৰুটোৰ 3 গুণ কৰিলে আমি ডাঙৰটো পাম, ঠিক আছে। এইটো হৈ গ'ল আমাৰ 2 নম্বৰ সমীকৰণ। এতিয়া x ইকুৱেল টু 3y ইয়াত আছে। এতিয়া এই 2 নম্বৰ সমীকৰণৰ পৰা xৰ ভেলুটো যদি আমি 1 নম্বৰ সমীকৰণত দেখুৱাওঁ, গতিকে এতিয়া x ইকুৱেল টু 3y 2 নং সমীকৰণৰ পৰা 2 নং সমীকৰণৰ পৰা x ইকুৱেল টু 3y 1 নং সমীকৰণত বহুৱাই পাওঁ। চোৱা, 1 নম্বৰ সমীকৰণটো আমি লিখি ল'ম, x মাইনাছ y ইকুৱেল টু 26। এতিয়া x ইকুৱেল টু 3y, xৰ ঠাইত আমি কি বহাম? 3y। তো xৰ সলনি আমি বহালোঁ 3y মাইনাছ y ইকুৱেল টু 26। তো 3y মাইনাছ y কিমান পাম? 2y ইকুৱেল টু 26। গতিকে আমি y ইকুৱেল টু পাওঁ 26 ডিভাইডেড বাই 2। y লগত 2 ইনটু হৈ আছিলে, এই চাইডে ডিভাইড হৈ আহিলে। গতিকে 2ৰে 26ক কৰিলে আমি 2 1 যা 2, 2 3 যা 6, 13 পাম। তো y ইকুৱেল টু আমি পালোঁ 13। এতিয়া y ইকুৱেল টু 13 আমি
2 নম্বৰ সমীকৰণত বহুৱাব পাৰোঁ বা 1 নম্বৰতো বহুৱাব পাৰোঁ। চোৱা 2 নং সমীকৰণত বহুৱাই পাওঁ। দুই নম্বৰ সমীকৰণটো আছে x = 3y। গতিকে x = 3 × y, y মানে 13, তো 3 × 13, গতিকে x = আমি পালোঁ 39। ঠিক আছে, তো আমাৰ সংখ্যা দুটা আমি ধৰিছিলোঁ x আৰু y, x ৰ ভেলু পাইছোঁ 39, y ৰ ভেলু পাইছোঁ 13। এতেকে সংখ্যা দুটা 39 আৰু 13, সেইটো এনসাৰ। ঠিক আছে, তো তোমালোকে এইটো তুলি লোৱা। নেক্সট মই 3 2 নম্বৰটো কৰিম। এতিয়া তোমালোকে কোৱেশ্চন নাম্বাৰ 3 2 নম্বৰটো চোৱা। দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা। সম্পূৰক কোণ তোমালোকে আগতেই পাইছা। সম্পূৰক কোণ যেতিয়া দুটা কোণৰ যোগফল 180 ডিগ্ৰী হয় তেতিয়া কোণ দুটা এটাৰ আনটোৰ সম্পূৰক কোণ বুলি কোৱা হয়। ঠিক আছে, গতিকে আমাক কৈছে দুটা সম্পূৰক কোণৰ ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰিব লাগে। গতিকে আমি প্ৰথমতে কোণ দুটা ধৰি লওঁ। ধৰা হ'ল ডাঙৰ কোণটো সম্পূৰক কোণ দুটাৰ সম্পূৰক কোণ দুটাৰ ডাঙৰটো x ডিগ্ৰী আৰু সৰুটো y ডিগ্ৰী। এতিয়া আমাক কৈছে ডাঙৰটো সৰুটোতকৈ 18 ডিগ্ৰী বেছি। গতিকে একৰ্ডিং টু কুৱেশ্যন ডাঙৰ কোণটো আমি x ডিগ্ৰী ধৰিছোঁ। গতিকে x = y + 18। সৰু কোণটোতকৈ 18 ডিগ্ৰী বেছি ডাঙৰ কোণটো, গতিকে আমি y + 18 = x লিখিলোঁ। এইটো আমাৰ 1 নম্বৰ সমীকৰণ। নেক্সট, যিহেতু কোণ দুটা সম্পূৰক গতিকে আমি লিখিব পাৰোঁ আকৌ কোণ দুটাৰ যোগফল x + y = 180 ডিগ্ৰী। এইটো আমাৰ 2 নম্বৰ সমীকৰণ। এতিয়া চোৱা 1 নম্বৰ সমীকৰণতে x ৰ মান হৈ আছে y + 18। এই মানটো আমি 2 নম্বৰ সমীকৰণত বহুৱাম। গতিকে এতিয়া 1 নং সমীকৰণৰ পৰা x = y + 18, x ৰ ভেলু y + 18 আমি 2 নং সমীকৰণত বহুৱাই পাওঁ। গতিকে 2 নম্বৰ সমীকৰণটো আমি লিখি ল'ম x + y = 180। এতিয়া 1 নম্বৰ সমীকৰণৰ পৰা আমি x ৰ ভেলুটো y + 18 টো x ৰ জাগাত বহুৱাম। x ৰ জাগাত y + 18 লিখিলোঁ আৰু ইয়াতে প্লাছ y আছে = 180। এতিয়া চোৱা y + 1 পালোঁ আমি twice y = 180 আৰু এইটো 18, এইফালে লেফ্ট সাইডে এইটো প্লাছ আছে, ৰাইট সাইডে লৈ গৈছোঁ, গতিকে -18। নেক্সট
ষ্টেপত টুৱাইজ ৱাই ইকুৱেল টু 180 মাইনাছ 18 চোৱা এতিয়া ৱাই যদি আমি লিখোঁ এই 2টো ৰাইট চাইডে আহিলে ডিভাইড হৈ আহিব ৱাইৰ লগত 2 ইনটু হৈ আছিলে ৰাইট চাইডত আনিলোঁ ডিভাইড হ'ল আৰু ইফালে 180 মাইনাছ 18 আমি কিমান পাম 162 ঠিক আছে 180 পৰা 18 মাইনাছ কৰি আমি 162 পালোঁ আৰু এইফালৰ পৰা 2 ইয়াতে ডিভাইড হৈ আহিল তো 2 দি 162 কিমান বাৰ যাব 2 8 যা 16 আৰু 2 1 যা 2 গতিকে আমি পালোঁ y ইকুৱেল টু 81 এতিয়া y ইকুৱেল টু 81 আমি 1 নম্বৰ সমীকৰণত পাব নম্বৰ সমীকৰণটো আছে x ইকুৱেল টু y প্লাছ 18 গতিকে ইয়াতে আমি x ইকুৱেল টু y ভেলু 81 বসাওঁ y ঠাইত আমি 81 বসালোঁ প্লাছ 18 আছে এতিয়া x ইকুৱেল টু 81 প্লাছ 18 আমি পালোঁ 99 গতিকে চোৱা ইয়াতে আমি ডাঙৰ কোণটো ধৰিছিলোঁ x ডিগ্ৰী আৰু সৰুটো y ডিগ্ৰী এতিয়া xৰ ভেলু পাইছোঁ আমি 99 আৰু yৰ ভেলু পাইছোঁ 81 এতেকে কোণ দুটা 99 ডিগ্ৰী আৰু 81 ডিগ্ৰী আমাক কোণ দুটা নিৰ্ণয় কৰিব দিছিল এই দুটা আমি পাইছোঁ গতিকে এইটো হৈ গ'ল তো এইটো ভিডিঅ'ত মই কুৱেশ্যন নম্বৰ 2 3 1 আৰু 3 2 এই তিনিটা অংক কৰি দিলোঁ আশা কৰোঁ বুজি পাইছা থেংক ইউ